অইন বেলিৰ দৰে এই বেলিও পশ্চিম নলবাৰী অঞ্চলৰ কলবাৰীত নৃত্যাংগন গ্ৰাম্য উন্নয়ন সমিতি আৰু পাঞ্চজন্য সংঘৰ সহযোগত আজি কলবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক ৰঙালী বিহু উপলক্ষে একক নৃত্য প্ৰতিযোগিতা আৰু আমন্ত্ৰিত বিহু হুঁচৰিৰ আয়োজন কৰা হয়। আজি পুৱা 6 বজাত পৰিৱেশ নিকাকৰণৰ পাছত 8 বজাত বিহুৰ পতাকা উত্তোলন কৰে কলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপাল শৰ্মাই। সন্ধিয়া 7 বজাত অনুষ্ঠিত কৰা হয় একক নৃত্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে শিক্ষক প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা সাংবাদিক পৰিষদ অসমৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰূপক বৈশ্যই। এই নৃত্য প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰি আপোনালোক সদৌতিৰে চৰণ চুই পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। কুশলে থাকক, হাঁহি ৰাখক, সদায় ভালে থাকক। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত নৃত্য প্ৰতিযোগিতাৰ প্ৰাৰম্ভত নৃত্যাংগন একাডেমীৰ কেইগৰাকীমান ছাত্ৰীৰ দ্বাৰা এটি দলীয় নৃত্য প্ৰদৰ্শন কৰা হয়। নিশা 9 বজাত আমন্ত্ৰিত বিহু হুঁচৰি দলৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী ফুলকন দত্তই। সহায় আৰু সহযোগিতাৰে অনুষ্ঠান সফল কৰি তোলাত সকলোৰে শলাগ লোৱাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক তথা নৃত্যাংগন একাডেমীৰ সঞ্চালক হিতেশ বৰ্মনে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।